বৰকলা এম ই স্কুলত হীৰক জয়ন্তীৰ প্ৰস্তুতিৰ সন্দৰ্ভত উদযাপন সমিতিৰ সংবাদমেল। অহা 30 আৰু 31 জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব হীৰক জয়ন্তী বৰ্ষ উদযাপন। আজি এই লৈ উদযাপন সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে 1963 চনত প্ৰতিষ্ঠা হোৱা বৰকলা এম ই স্কুলখনত হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ বতৰাই অঞ্চলটোত ৰাইজৰ মাজত উৎসাহ উদ্দীপনা জাগি পৰিছে আৰু ৰাইজে উক্ত জয়ন্তী বৰ্ষ সাফল্যমণ্ডিত কৰি তুলিবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে। আজি এই বিদ্যালয়খনত হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতিৰ সন্দৰ্ভত উদযাপন সমিতিৰ সভাপতি ভুৱন ডেকা আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক বজেন ডেকাই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে আদি কৰি অঞ্চলটোৰ সমূহ ৰাইজৰ সহায় সহযোগিতাৰ সন্দৰ্ভত সংবাদ মেলযোগে কি বিবৃতি আগবঢ়ালে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। আপোনালোকৰ চেনেললৈ ভোগালী বিহুৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে অসমবাসীলৈ আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ এই বিদ্যালয়খনে ইতিমধ্যে 65 বছৰ পাৰ কৰিলে। ৰাইজৰ মনত উদয় হ'ল যে এই বিদ্যালয়খনৰ তেনেকুৱা ধৰণৰ যি ইতিহাস সঞ্চিত কৰিব পৰা অনুষ্ঠান তেনেকুৱা ধৰণৰ এটাও নহ'ল। সেয়ে এইবাৰ ৰাইজৰ মানস এটা কৰিলে যে বৰকলা মধ্য ইংৰাজী বিদ্যালয়ৰ হীৰক জয়ন্তীখন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিম। প্ৰথমে আমি যদিও প্ৰতিষ্ঠা দিৱস পালন কৰিম বুলি ভাবিছিলোঁ, পিছত ৰাইজৰ যিটো উৎসাহ উদ্দীপনা সেইটোৱেই হীৰক জয়ন্তী অনুষ্ঠানটিকে পতাৰ কাৰণে সহমত প্ৰকাশ কৰিলে আৰু সেইলৈ আমি অহা এই জানুৱাৰী মাহৰ 30 আৰু 31 তাৰিখত আমি দুদিনীয়া কাৰ্যসূচীৰে এই হীৰক জয়ন্তীখন অনুষ্ঠিত কৰিম। নমস্কাৰ। প্ৰস্তুতি এতিয়ালৈ ঠিকেই চলি আছে। আমি যিহেতু খুব আড়ম্বৰপূৰ্ণভাৱে পাতিবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে আমি মূল সমিতিৰ লগতে আমি বিভিন্ন উপসমিতি বনাইছোঁ। 15খন উপসমিতিবিলাকে নিজাববীয়াকৈ কাম কাজ কৰি আছে আৰু তেখেতসকলৰ কাম কাজত যথেষ্টখিনি আগবাঢ়িছে আৰু ৰাইজৰ সঁহাৰিও আমি ভালকৈয়ে পাইছোঁ। কিন্তু যদিও আৰ্থিকভাৱে আমি এতিয়াও সফলতা অৰ্জন কৰা নাই, তথাপি আমি হ'ব বুলি আশা ৰাখিছোঁ। আমি এনেকৈ আগবাঢ়ি আছোঁ। ৰাইজৰ সহায় সহযোগিতা খুবেই ভাল, কাৰণ আমি ঘৰে ঘৰে গৈছোঁ। আমি এঘৰ মানুহো বাদ দিয়া নাই। তেওঁ অলপ স্বাৱলম্বীয়ে হওক বা দুখীয়াই হওক, আমি কাকো বচা নাই। আমি সকলোৰে ঘৰতে গৈছোঁ আৰু সকলোৱে ধুনীয়াকৈ সঁহাৰি জনাইছে। আৰু আপুনি ঠিকেই অনুমান কৰিছে যে 1963 চনতে এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। কিন্তু আমাৰ ইমান দুৰ্ভাগ্য যে আমি ৰূপালী জয়ন্তীয়ে হওক বা সোণালী জয়ন্তীয়ে হওক, সেই সময়ত আমি একো পাতিব নোৱাৰিলোঁ। আৰু তাৰ কাৰণে আমি ৰাইজৰ আৰ্থিক অৱস্থা অৰ্থাৎ দাৰিদ্ৰতা বা আমি ৰাইজৰ মাজত থাকিবলগীয়া সচেতনতাৰ অভাৱৰ বাবে হয়তো আমি তেতিয়া নোৱাৰিলোঁ। এতিয়া সময় সলনি হৈছে। এতিয়া নতুন চাম আকৌ ওলাই আহিছে আমাৰ লগত। গতিকে তেখেতসকলৰ পৰা এইবেলি উৎসাহ পাইছোঁ, উদ্দীপনা পাইছোঁ, সহায় পাইছোঁ আৰু সেইকাৰণে আমি হীৰক জয়ন্তী উৎসৱটো পাতিব পাৰিম বুলিয়ে আমি 30 আৰু 31 জানুৱাৰী তাৰিখে আমি এই তাৰিখ দুটা আমি ঠিক কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।